এয়া ২৫টা বসন্ত গৰকী সগৌৰৱে ঐতিহাসিক শিৱসাগৰ জিলাৰ গেলেকী অঞ্চলত থিয় হৈ থকা তাহানিৰ গেলেকী জাতীয় বিদ্যালয় আৰু বৰ্তমানৰ উচ্চতৰ মাধ্যমিক গেলেকী জাতীয় বিদ্যালয়। সময়ৰ পাত লুটিয়াই যদি আমি অতীতলৈ উভতি যাওঁ, আমি দেখা পাম ৭গৰাকী ব্যক্তিৰ একান্ত প্ৰচেষ্টাত পোখা মেলা এটা সপোনৰ আৰম্ভণি, যি সপোনত আছিল এটা অঞ্চলৰ প্ৰজন্মৰ পৰা প্ৰজন্মক জাতীয় শিক্ষাৰে উদ্বুদ্ধ কৰি সমাজ জীৱনত একোজনকৈ মানৱ সম্পদ গঢ় দিয়াৰ প্ৰতিশ্ৰুতি। কেঁচা বেৰৰ শ্ৰেণীকোঠাৰ পৰা পকী বেৰৰ শ্ৰেণীকোঠালৈ এই যাত্ৰাত আছে আৰম্ভণিৰে পৰা বৰ্তমানলৈ প্ৰতিগৰাকী ছাৰ বাইদেউৰ নিৰন্তৰ কষ্ট আৰু সাধনা। সময় পুৱা ৮:৪৫। বিদ্যালয়ৰ ঘণ্টাৰ শব্দৰ লগে লগেই আৰম্ভ হয় প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষাগুৰুসকলৰ দিনটো। ৯ বজাৰ লগে লগে ক্লাছসমূহ আৰম্ভ হ'লেই নহয়। কিছু পৰৰ আগতে হাই উৰুমিৰে গুমগুমাই থকা বিদ্যালয়ৰ চৌহদ এতিয়া একেবাৰে শান্ত। শ্ৰেণীকোঠাসমূহৰ পৰা ভাহি আহিছে ৰোল নম্বৰ ১ উপস্থিত বাইদেউ, ৰোল নম্বৰ ২ উপস্থিত বাইদেউ। এই যে ব্লেকবোৰ্ডৰ সন্মুখত থিয় হৈ ছাৰ বাইদেৱে শিকোৱা পাঠবোৰ কেৱল বিষয়বস্তু নাছিল, সেইবোৰে আমাক জীৱনক বুজিবলৈ শিকাইছিল। কিমান বেছি শক্তিশালী হ'লে এটা সংকল্পই গৰকিব পাৰে সুদীৰ্ঘ ২৫টা যৌৱন, ২৫টা বসন্ত, প্ৰতি চপৰা মাটিৰ সেই ভেটি, আৰু সেই ভেটিতে থিয় হৈ ৰোৱা উচ্চতৰ মাধ্যমিক গেলেকী জাতীয় বিদ্যালয়। আমাৰ গেলেকী জাতীয় বিদ্যালয়খনি ২০০০ চনতেই প্ৰতিষ্ঠা হৈছিলে। ২০০১ চনৰ জানুৱাৰী মাহৰ পৰাহে আমাৰ ইয়াত শিক্ষাদান আৰম্ভ হৈছিলে। আচলতে আমি কেইজনমান উদ্যমী শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে এখন নতুন বিদ্যালয় খোলাৰ কথা চিন্তা কৰিলোঁ। বিদ্যালয়খনি খোলাৰ আগতে আমি গেলেকী বি দাস মোদী ছোৱালী হাইস্কুলত চাকৰি কৰিছিলোঁ। তাতে আমি কৰ্মৰত হৈ থাকোঁতেই এইবিলাক চিন্তা চৰ্চা কৰিবলৈ বাধ্য হৈছিলোঁ। তেতিয়াই আমি অনুভৱ কৰিছিলোঁ আমাৰ গেলেকীত এখন ভাল বিদ্যালয় স্থাপন কৰিব লাগে। গেলেকী বি দাস মোদী ছোৱালী হাইস্কুলৰ পৰা একেলগে ৭জন শিক্ষক শিক্ষয়িত্ৰীয়ে ৰেজিগনেশ্যন দি ওলাই আহিছিলোঁ আৰু আমি বহুত আশাৰে এখন বিদ্যালয় পতাৰ যোজা কৰিছিলোঁ। তেতিয়া মাটিৰ অভাৱ আছিল, মাটি বিচাৰি আছিলোঁ। তেনেকুৱাতে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল ফণীধৰ কুৰ্মী আৰু লালন কুৰ্মী নামৰ আমাৰ স্থানীয় দুজন ব্যক্তি মাটি দান কৰিলে বিদ্যালয়খনলৈ। তেখেতসকলৰ বদান্যতাৰ বাবেই আজি আমাৰ এই গেলেকী জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হ'ল আৰু তেখেতসকললৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান আমাক সহায় কৰাৰ বাবে। তাৰপিছত আমাৰ আচল জীৱন যুদ্ধ আৰম্ভ হ'ল। আমাৰ প্ৰথম যিটো ফাৰ্ষ্ট বেষ্টৰ ছাত্ৰ ছাত্ৰীসকলে এচপৰাকৈ মাটি কঢ়িয়াই আমাৰ বিদ্যালয়ৰ ভেটি স্থাপন কৰিছিলে। দুবছৰমানলৈ আমি শিক্ষক শিক্ষয়িত্ৰীসকলে কোনো ধৰণৰ পাৰিশ্ৰমিক লোৱা নাছিলোঁ, কাৰণ আমি বিদ্যালয়খনি কেনেদৰে ভালদৰে আগবঢ়াই নিব পাৰোঁ সদায় সেইটোৱে চাইছিলোঁ। আমাৰ এটা সপোন আছিল, আমি এখন ভাল বিদ্যালয় স্থাপন কৰিম য'ত আমি নিজৰ বিভিন্ন অভিজ্ঞতাৰে নিজাকৈ আমি বিদ্যালয়খনি আগবঢ়াই নিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বোচ্চ প্ৰকাৰে উন্নতি সাধিবলৈ চেষ্টা কৰিব পাৰিম বুলি আমি ভাবিলোঁ। প্ৰথমৰ পৰাই আমাৰ বিদ্যালয়খনত কেইগৰাকীমান বচা শিক্ষক শিক্ষয়িত্ৰীক ইয়াত কাম কৰিবলৈ তেওঁলোকক দিয়া হ'ল আৰু তেওঁলোকে অতি উদ্যমেৰে, নিষ্ঠা আৰু সততাৰে তেওঁলোকৰ কাম কৰিবলৈ আৰম্ভ কৰিলে। গেলেকী অঞ্চলৰ সংস্কৃতিবান কেইবাজনো শিক্ষকো আমাৰ মাজত আছে। তেওঁলোকৰ প্ৰচেষ্টাতে আজি আমাৰ সাহিত্য সংস্কৃতিৰ দিশটোতো ইয়াত আমাৰ বিদ্যালয়খনিয়ে যথেষ্ট উন্নতি সাধন কৰি আহিছে। বিদ্যালয়খনিৰ উন্নতিত
আমাৰ স্থানীয় লোকসকলৰ বহুতৰ আৰু অভিভাৱকসকলৰ যথেষ্ট অৰিহণা আছে। বিশেষকৈ আমি আমাৰ 2004 চনতে আমাৰ বিদ্যালয়ৰ প্ৰথম মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছিলে। সেই 2004 চনৰ পৰা একেৰাহে আজি পৰ্যন্ত 2024 চনলৈকে আমাৰ বিদ্যালয়ে 100% ৰিজাল্ট কৰি আহিছে। গতিকে আমি এই ৰিজাল্ট লৈ যথেষ্ট সুখী। তাৰোপৰি 2010 চনত আমি হায়াৰ ছেকেণ্ডেৰী কলা বিভাগ আৰম্ভ কৰিছিলোঁ। উচ্চতৰ মাধ্যমিক কলা বিভাগ আৰম্ভ কৰাৰ পৰা আজি পৰ্যন্ত তাতো আমি 100% সফলতা পাইছোঁ। আমি তেতিয়াৰ পৰাই কোনোদিন পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। এতিয়া আমি আজি 2 বছৰৰ আগতে এটা সিদ্ধান্ত ল'লোঁ, যিটো অভাৱ আমাৰ গেলেকীবাসীয়ে অনুভৱ কৰি আহিছিলে। আৰু 2 বছৰৰ আগতে আমি বিজ্ঞান শাখা আৰম্ভ কৰিলোঁ আমাৰ বিদ্যালয়ত। এতিয়া বিজ্ঞান শাখাত এইবছৰ 24 চনত বিজ্ঞান শাখাৰ প্ৰথম বেচ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলে। আৰু অতিকৈ সুখৰ বিষয় যে আমাৰ প্ৰথম বেচত 13জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে, আৰু 89% পাই আমাৰ ছাত্ৰ আকাশ দুৱাৰাই বিজ্ঞান শাখাৰ প্ৰথম টপাৰ হিচাপে তেওঁ পৰিগণিত হ'ল। তাৰোপৰি আমাৰ বিদ্যালয়ত বহু আগৰে পৰাই বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন দিশত বিভিন্ন কলেজত পঢ়া শুনা কৰি আছে। যথেষ্ট ভাল ফলাফল তেওঁলোকে দেখুৱাইছে। আমাৰ বিদ্যালয়ৰ পৰা কেইবাজনো ডাক্তৰ, ইতিমধ্যে এজন ডাক্তৰ ওলাইছে, জোনাক দুৱৰা, তেওঁ সোণাৰী চিভিল হস্পিটেলত বৰ্তমান কৰ্মৰত। তাৰোপৰি আমাৰ তাহমিদ আক্তাব আৰু দীপশিখা পাংগিঙে বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত হৈ আছে। গতিকে তাৰোপৰিও আমাৰ NITত বহুকেইজন আমাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। বহুকেইজন উকিলো হৈছে। গতিকে আমাৰ মাজত মহাবিদ্যালয়ত চাকৰি কৰা বহুকেইজন ছাত্ৰ ছাত্ৰীও আছে। এই ছাত্ৰ ছাত্ৰীসকলক লৈ সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সফলতাই আমাৰ মূলধন। আটাইতকৈ সুখৰ বিষয়, আমাৰ 2016 চনত আমাৰ বিদ্যালয়ৰ ছাত্ৰ তাহমিদ আক্তাবে মেট্ৰিকত স্থান পাবলৈ সক্ষম হৈছিলে। গতিকে আমাৰ বিদ্যালয়ৰ ফলাফলে আমাক পিছলৈ চাবলৈ দিয়া নাই। আমি আৰু বহুবোৰ পৰিকল্পনা কৰিছোঁ, বহুবোৰ পৰিকল্পনা আছে আমাৰ, যিখিনি আমি আমাৰ পৰিকল্পনাখিনি আমি পূৰণ কৰিবলৈ চেষ্টা কৰি থাকিম, সদায় অহৰহ চেষ্টা কৰিম। আমাৰ বিদ্যালয়ত যিখিনি সা সুবিধা আমি দিব পাৰিব লাগে, যথেষ্টখিনি ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰিছোঁ। বিদ্যালয়ৰ ছায়েন্স লেবৰেটৰীটো আমাৰ যথেষ্ট উন্নত। তেওঁলোকে লেবৰেটৰীৰ ক্ষেত্ৰত সকলো সা সুবিধা পাইছে। তাৰোপৰি আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ কোঅৰ্ডিনেটৰ নাজিৰ হুছেইন আমাৰ বিদ্যালয়ৰে শিক্ষক। গতিকে সেইফালৰ পৰাও আমাৰ ৰাজ্যভট্টৰ ফালৰ পৰাও বহুখিনি সা সুবিধা পাইছোঁ। এটা টেলিস্কোপ, বিশেষকৈ তেখেতসকলৰ পৰা এটা টেলিস্কোপ পাইছোঁ, এটা প্ৰজেক্টৰ পাইছোঁ, যিটো আমাৰ ছায়েন্সৰ কামত বহুত বহুলভাৱে ব্যৱহাৰ হৈ থাকে। তাৰোপৰি আমাৰ টেলিভিশ্যন এটা আছে, য'ত সৰু সৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক তাত আমি শিশু চলচ্চিত্ৰ মাজে মাজে দেখুৱাওঁ। গতিকে এই সকলো সা সুবিধা দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ পানীৰ ক্ষেত্ৰত ONGCও আমাক এটা প্ৰজেক্ট দিছে আমাক পানীৰ। গতিকে পানীৰ ক্ষেত্ৰতো আমি বিশেষ অসুবিধা নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলক পানীৰ সুবিধা দিবলৈ চেষ্টা কৰিছোঁ। মুঠতে
আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও চেষ্টা কৰি যাম। কিন্তু যিহেতু বিদ্যালয়ৰ উন্নতিয়ে আমাৰ মূলধন, আমাৰো সফলতা। নমস্কাৰ। এই গেলেকী জাতীয় বিদ্যালয়খন আমাৰ বহু কষ্ট আৰু ত্যাগৰ বলত আজিৰ পৰা 24 বছৰ আগতে আমি গঢ় দিছিলোঁ। এই 24 বছৰ অতিক্ৰম কৰাৰ পাছত এতিয়া মোৰ বিশেষকৈ নিজৰে য'লৈ যাওঁ, যি কৰোঁ, যেনেকৈ থাকোঁ, কেৱল মাত্ৰ গেলেকী জাতীয় বিদ্যালয়খনকে লগত লৈ ফুৰোঁ, এনেকুৱা অনুভৱ হয়। লগতে মন মগজুত এনেকৈ জাতীয় বিদ্যালয়খন শিপাই পৰিল যে জাতীয় বিদ্যালয় অবিহনে মোৰ যেন অস্তিত্বই নাই। শিৱসাগৰ জিলাৰ সীমামূৰীয়া গেলেকী অঞ্চলত যেতিয়া আমি বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছিলোঁ, তেতিয়া একেবাৰে শিক্ষা ক্ষেত্ৰত পিছ পৰি আছিল। এই অৱস্থাটোক আমি শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছিলোঁ। এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰোঁতে আমি নিজেই মাটি কাটিছিলোঁ, হাবি ভাঙিছিলোঁ, ঘৰ সাজিছিলোঁ। লগতে যিবোৰ প্ৰয়োজনীয় কাম কাজ আনলৈ আশা নকৰি আমি নিজেই সকলোবিলাক কৰি যাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এটা সময় আহি গৈছিলে যিটো সময়ত আমাৰ প্ৰথম বেষ্টৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক দিছিলে। মেট্ৰিকত আমি আশানুৰূপ ফল লাভ কৰাৰ ফলত আমাৰ উৎসাহ আৰু দুগুণ বাঢ়ি গৈছিলে। ঠিক তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ মেট্ৰিকৰ 100% হাৰত উত্তীৰ্ণ হৈ আছে। আৰু সেই ফলাফল আমি লক্ষ্য কৰি আমি উচ্চতৰ মাধ্যমিক শাখাটো ইয়াত অন্তৰ্ভুক্ত কৰালোঁ, কলা শাখাটো। আৰু উচ্চতৰ মাধ্যমিক শাখাটোৱে 100% উত্তীৰ্ণৰে আমাক আকৌ এটা নতুন উৎসাহ যোগালে। আমি পুনৰ ইয়াত বিজ্ঞান শাখাটো অন্তৰ্ভুক্ত কৰিলোঁ। এনেধৰণে আমি গেলেকী জাতীয় বিদ্যালয়খন বহু কষ্ট, বহু ত্যাগৰ ফলত গঢ় দি তুলিলোঁ। আজি আমি আশা ৰাখিছোঁ যিজোপা গছ আমি আজিৰ পৰা 24 বছৰ আগত ৰোপণ কৰিছিলোঁ, সি আজি ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছে। অনাগত দিনতো এনেধৰণে জাতিষ্কাৰ হৈ থাকক, ৰাইজৰ পৰা সহায় সহযোগিতা পাই থাকক, এই কামনা কৰি নমস্কাৰ। মই এই বিদ্যালয়ৰ লগত প্ৰতিষ্ঠা দিনৰ ধৰি জড়িত। এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পাছত এই অঞ্চলত বিজ্ঞান শাখাই হওক বা কলা শাখাৰ ক্ষেত্ৰতে হওক কোনোদিন অভাৱ পোৱা নাই ছাত্ৰ ছাত্ৰীৰ। এতিয়া যিহেতু আমাৰ বিদ্যালয়খন অংকুৰ শ্ৰেণী বা দ্বাদশ শ্ৰেণী পালে গৈ, দ্বাদশ শ্ৰেণী কলা শাখাও খোলা হ'ল, বিজ্ঞান শাখাও খোলা হ'ল। আৰু দুয়োটা শাখাতে বা মেট্ৰিকতেই হওক সদায় 100% নম্বৰ এই বিদ্যালয়ে ৰাখিছে। গতিকেলৈ এই বিদ্যালয়খনত জড়িত প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ বহুমূলীয়া সময়খিনি দিয়ে ইয়াত। তেওঁলোকে যথেষ্ট ডেডিকেটেড হয় তেওঁলোকৰ শিক্ষাদানৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত প্ৰিন্সিপাল বাইদেউৰ অৱদানো আমি ক'ব লাগিব। তেখেতেও আমাক যথেষ্টখিনি সহায় কৰিছে বিভিন্ন ক্ষেত্ৰত। আৰু ষ্টাফটোৰ ক্ষেত্ৰত সদায় তেওঁ একতাৰ দোলে বান্ধি ৰাখিব বিচাৰে। প্ৰত্যেকটো কাৰোবাৰ কিবা বিপদৰ সময়তে হওক বা আনন্দৰ সময়তে হওক তেওঁ তাত সমভাগী হৈ সমানে সকলোকে সহায় সহযোগ আগবঢ়ায়। সেইকাৰণে চাগে এই বিদ্যালয়খনৰ পৰিৱেশ বা ইয়ালৈ যিসকল নতুনকৈ আহে প্ৰত্যেকেই ইয়াত আমি একোটা পৰিয়ালৰ দৰে বাস কৰাইছোঁ। মই নাজিৰ হুছেইন, এই গেলেকী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক এজন শিক্ষক। আমি প্ৰতিষ্ঠা কালৰ পৰাই গেলেকী এই পিছপৰা অঞ্চলটোত শৈক্ষিক দিশত আগবঢ়াই নিবৰ কাৰণে অনুষ্ঠানটো যেনেধৰণে আগবঢ়াই নিব লাগে তেনেধৰণে আগবঢ়াই নিবৰ কাৰণে বহু পুৰুষাৰ্থ চেষ্টা কৰিছোঁ। বিদ্যালয়খনৰ শিক্ষায়তনিক দিশৰ লগতে বিজ্ঞানৰ আনুষাংগিক দিশসমূহতো ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা আমি হাতত লৈ আহিছোঁ। এই বিদ্যালয়খনত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰও আছে। এই কেন্দ্ৰই নাজিৰা উন্নয়ন খণ্ডৰ শিশুসকলৰ মাজত বৈজ্ঞানিক মানসিকতা উত্তৰণৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে।
এই কাণ্ডৰ সৌজন্যতে বিভিন্নজন ছাত্ৰই অসমৰ বিভিন্ন স্থানত তেওঁলোকৰ প্ৰতিভাসমূহ দেখুৱাইছে। একেধৰণে আমি বিদ্যালয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহতো ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰাবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। এই প্ৰচেষ্টাৰ অংশ হিচাপেই আমাৰ বিদ্যালয়ৰ পৰা জুমি গগৈ আৰু ৰবিজিতা বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ প্ৰকল্পসমূহ উপস্থাপন কৰাৰ সুবিধা লাভ কৰিছে। একেদৰে এই বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা তাহমিদ আফতাবেও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পৰা ৰাজ্যিক ভিত্তিত মডেল উপস্থাপন কৰিবৰ কাৰণে সুবিধা লাভ কৰিছিলে। এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতা উত্তৰণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছোঁ। ধন্যবাদ। নমস্কাৰ, মই এই বিদ্যালয়খনৰ এগৰাকী অভিভাৱিকা। এই বিদ্যালয়খনৰ শৈক্ষিক দিশবোৰ উন্নত হোৱাৰ বাবে মোৰ নিজৰ সন্তানটিকো এই বিদ্যালয়খনতে নামভৰ্তি কৰাইছোঁ আৰু আগন্তুক দিনবোৰ ভাল হওক মই তাৰে কামনা কৰিছোঁ। নমস্কাৰ, মই গেলেকী জাতীয় বিদ্যালয়ৰ এগৰাকী অভিভাৱিকা হওঁ আৰু এই বিদ্যালয়ৰ শিক্ষকসকলৰ শিক্ষাদান পদ্ধতিৰ সৈতে পৰিৱেশটো ইমানেই সুন্দৰ, সেয়েহে মই এই বিদ্যালয়তে সন্তানটিক নামভৰ্তি কৰিবলৈ আগ্ৰহী হ'লোঁ। নমস্কাৰ, মই গেলেকী জাতীয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। মই এই বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা অধ্যয়ন কৰি আছোঁ। মই এই বিদ্যালয়খনত অধ্যয়ন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। এই বিদ্যালয়ৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে অত্যন্ত মৰমীয়াল আৰু ফ্ৰেণ্ডলি হয় আৰু এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আমাক বহুত ছাপোৰ্ট কৰে। এই বিদ্যালয়ৰ ৰিজাল্টটো বহুত সুখীজনক আৰু আমিও এই বিদ্যালয়লৈ ভৱিষ্যতলৈ সুনাম কঢ়িয়াই আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ চেতিয়া। মই এই গেলেকী জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰাই অধ্যয়ন কৰি আছোঁ। এই বিদ্যালয়খনে আমাক দিয়া মৰম, বন্ধুবৰ্গ, অভিভাৱকৰ দৰে শিক্ষক শিক্ষয়িত্ৰী আদি আটাইবোৰে অতুলনীয়। আমাৰ ছাৰ বাইদেউসকলে আমি উৎপাত কৰিলে অলপ গালি পাৰে যদিও আমাক মা দেউতাৰ দৰে মৰমো কৰে। সঁচাই মই এই বিদ্যালয়খনৰ এটি ক্ষুদ্ৰ অংশ হৈ আনন্দিত।